কচুৱাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইজতেমাৰ সফল সামৰণি লক্ষাধিক লোকৰ উপস্থিতিৰ বৃহৎ দুৱাৰ অনুষ্ঠান মধ্য অসমৰ 9খনকৈ জিলাক সামৰি নগাঁৱৰ কচুৱাত অনুষ্ঠিত হৈছে ইছলাম ধৰ্মীয় লোকসকলৰ বিশাল ইজতেমা বিগত দুমাহজুৰি আয়োজক সমিতিৰ অক্লান্ত চেষ্টাৰ ফলত আজি দিনৰ 12 বজাত ইয়াৰ সামৰণি পৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকে আহি ইজতেমাৰ আখেৰী দুৱাৰ তথা অন্তিম কাৰ্যসূচীত অংশ লোৱা পৰিলক্ষিত হয় চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট যখন নামাজ আদায় করে কি কম মানে খুব ভাল অনুভৱ প্ৰথমতে সঁচাকে আমি এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিকৰ্তা যিজন পালক পৰম কৰুণাময় আল্লাহ সঁচাকে লাখ লাখ কোটি কোটি শুক্ৰিয়া ইমান ডাঙৰ ইমান আয়োজন ইমান ব্যক্তিসকলৰ লগত একেলগে বিশ্ববাসীৰ শান্তিৰ কাৰণে আমি মনাজাত প্ৰাৰ্থনা ভগৱানৰ ওচৰত কৰিছোঁ আল্লাহ পাকে এই প্ৰাৰ্থনা নিশ্চয় গোটেই পৃথিৱীৰ লগতে অঞ্চল ভাৰতবৰ্ষৰ লগত এক শান্তিৰ বিৰাজ হ'ব এই কচুৱাৰ এই ইজতেমাৰ স্থলীৰ পৰা পৰম করুণাময় সৃষ্টিকর্তায় এই বার্তা আর এই দোয়া যাতে আমাকে আশীর্বাদ দান করে তাকে আমি কামনা কৰিছোঁ আৰু খুব ভাল লাগিছে খুব আনন্দ লাগিছে ইমান মানুহৰ লগত একেলগে আৰু ইমান মানুহৰ সমাগত হোৱাৰ পিছতো একো অসুবিধা কোনো মানুহৰ হোৱা নাই প্ৰত্যেকে নিজৰ সিকিউৰিটি আল্লাহ পাকে লোৱাবলৈ সক্ষমতা দিছে সবকে ইমান ধুনীয়াভাৱে সফলভাৱে নিজে মোনাজাত কৰিবলৈ নমাজ পঢ়িবলৈ আল্লাহ পাকে যে সক্ষমতা দান কৰিছে তাৰ বাবে পৰম করুণাময় সৃষ্টিকৰ্তাৰ ওচৰত আমি কোটি কোটিবাৰ শুক্ৰিয়া কৰিছোঁ আৰু সকলোৱে যেন আল্লাহৰ পথত সৃষ্টিকৰ্তাৰ পথত থাকিব পাৰে তাকে কামনা কৰিছোঁ দোয়া অনুষ্ঠান ইতিমধ্যে সকলো ধৰ্মপ্ৰাণ ৰাইজ ওলাইছে কচুৱাৰ উলিয়াই যথেষ্ট কষ্ট স্বীকাৰ কৰি পেলাই আজি ইয়াত সমবেত হৈছে গাড়ী ৰখাই পেলাই খোজকাঢ়ি তেওঁলোকে আহি ইয়াত দোৱাত সমবেত হৈছে অসুবিধা পাইছে গতিকে আজি হৈছিল আমাৰ এটা অনুমান হৈছে গতিকে সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ